সকলো ৰাইজলৈ আজি নমস্কাৰ। আজি এটা বৰ ভাল টপিকৰ লৈ আলোচনা কৰিম। ইনকাম কেনেকৈ ৰাইচ মিলৰ পৰা হ'ব, সেই টপিকৰ ওপৰত ধুনীয়া আজি এটা আমাৰ কাৰ্যসূচী আছে। সেইটোৰ ওপৰত আলোচনা কৰিম। আজি এটা বৰ আমি ধুনীয়া এটা ভিডিঅ' দেখাই আছোঁ, মানে আপোনালোকে চাই বৰ ভাল পাব। বাৰু এইটো নেটৰ অলপ প্ৰব্লেম কাৰণে এইটো হৈছে আৰু। আজি টপিকটো হৈছে আমাৰ ৰাইচ মিলৰ ওপৰত কেনেকৈ ইনকাম হ'ব। সেইটো ধৰক আমাৰ সৰু ৰাইচ মিল, ছাপ'জ এটা সৰু ৰাইচ মিল আপুনি প্ৰতিষ্ঠা কৰিলে। প্ৰতিষ্ঠা কৰাৰ পিছত মই ডিটেইলছটো দেখাব বিচাৰি আছোঁ, এবাৰ চাই ল'লে ভাল পাব। প্ৰথমতে দেখাওঁ এই সৰু ৰাইচ মিলটো, এই ধৰণৰ ৰাইচ মিলৰ পৰা কেনেকৈ ইনকাম কৰিব পাৰি, সেইটোৰ ওপৰত আমি এটা টেবুল কৰিছোঁ। যিহেতু মোৰ এইটো ৰিলেটেড বিজনেছ আৰু মই বস্তু বেচাৰ আগত গোটেই বস্তু এবাৰ দেখাই দিওঁ। এতিয়া ছান এগ্ৰ' ইঞ্জিনিয়াৰ আছামৰ পৰা আমি গোটেই বস্তু ট্ৰেইনিং সহকাৰে দি আছোঁ, যাতে মানুহে কিনাৰ আগত গোটেই বস্তু জানি লওক। এতিয়া ছাপ'জ এটা ৰাইচ মিল 35,000 বা 30,000 বা হায়েষ্ট 40,000, সৰু মেচিন এটা য'ত মছলা হ'ব, হেৰি হ'ব। এই মানে লাভৰ কেনেকৈ লাভ হ'ব আপোনাক, সেই বস্তুটো আজি ধুনীয়াকৈ দেখাই দি আছোঁ। এতিয়া নেট প্ৰফিট পাৰ কেজি আমি ধৰক 2 টকাকৈ ধৰিছোঁ। পাৰ কেজি যদি 2 টকা হয়, তাৰ ওপৰত আমি আলোচনা কৰিম। আজি আমি ডিটেইলছ হেৰিটো ইনকামৰ টেবুলটো আলোচনা কৰিম। এতিয়া পাৰ কেজি প্ৰফিট ধৰিছোঁ আমাৰ 1 টকা 25 পইচা আহিব। ঠিক আছে। ডেইলি মানে 300 কেজি যদি কৰোঁ, 375 টকা আহিব। মান্থলি আহিব 10,750 টকা। মাত্ৰ দিনত 300 কেজি, মানে এইটো ঘণ্টাতে আমাৰ 300 কেজি হয়। ঠিক আছে। 1 ঘণ্টা যদি 300 কেজি হয়, আপুনি 300 কেজি যদি মাত্ৰ কৰে দিনটোত, তথাপিও মাহত 9,750 টকা আহি আছে। ইয়াৰলি 1,17,000 টকা আহি আছে। চাওক কিমান এটা গুৰুত্বপূৰ্ণ এইটো হেৰি। ঠিক আছে, চাই লওক, ভালমতে চাই লওক। মই অলপ লাহে লাহে কৰি আছোঁ, যাতে আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি তাত থ'ব পাৰে আৰু বস্তুৰ নলেজটো জানিব পাৰে। আৰু লগতে ইয়াতে আমি যদিও এটা পইচা নাই, মই বাৰে বাৰে কৈ আছোঁ, মুদ্ৰা লোনৰ অধীনত আপোনালোকে ল'ব পাৰিব। মই তাৰ কাৰণে গোটেই হেল্প কৰি দিম। ছান এগ্ৰ' ইঞ্জিনিয়াৰিং আছামৰ পৰা গোটেই হেল্প কৰি দিব। এইটো বেছি দাম নহয়, এইবিলাক 35,000, 40,000, 25,000 টকাৰ ভিতৰতো আছে, সেইটোও পাই যাব। এইটো আমি ডিটেইলছ পুংখানুপুংখানুভাৱে এইটো আমি আলোচনা কৰি আছোঁ। এতিয়া আপোনাৰ যদি 300 মানে কেজি প্ৰতি ঘণ্টাত হয়, তেনেহ'লে আপুনি চাওক 300 কেজি 8 hours,
এই লাভটো আপোনাৰ ইমান ধুনীয়াকৈ লাভ হয়। এই লাভটো আপুনি যদি ভাল মতে যদি এইটো পৰিচালনা কৰিব পাৰে, আপোনাৰ মাহত এটা যে ইমান ধুনীয়া ইনকাম আহিব, সেইটো আপোনালোকে আচৰিত থাকিব মানে। এতিয়া প্ৰফিট পাৰ কেজি 1.25 টকা। ডেইলি যদি আপুনি 375 ইনকাম কৰে, মাহত 10,000 টকা। আপুনি চাওকচোন, এটা 30-35 টকাৰ মেচিন লৈ বছৰত যদি 1.5 লাখ টকা এটা মিনিমাম 1.5 লাখ টকা তাৰ পৰা আহে, কিমান আৰু 26 দিন ৱৰ্কিং ডেজ ধৰা হৈছে, মাত্ৰ এমাহো নহয়, মানে 4 দিন বা 5 দিন হেৰি কৰা হৈছে। তে এই এই চিষ্টেমটো যদি আমি আমাৰ ৰাইজে যদি কাম কৰা যায়, তে আৰু কি লাগিছে, আমাৰতো আৰু কোনো অসুবিধা নহ'ব। এতিয়া 300 কেজি per day working 8 hours. আপুনি চাওক, 3,000 এতিয়া আমি উলিয়াইছোঁ ইয়াতে প্ৰফিট পাৰ কেজি 1.25 টকা ধৰিছোঁ। টোটেল প্ৰডাকশ্যন 300 কেজি, ৱৰ্কিং আৱাৰ্ছ 8 ঘণ্টা। তেনেহ'লে আপোনাৰ ডেইলি ইনকাম 375 টকা ধৰিছোঁ। 26 দিনত আপোনাৰ ইনকাম হ'ব 9,750 টকা। এইটো এনুৱেলি ইনকাম হ'ব আপোনাৰ 1,17,000 টকা। ঠিক আছে, পাৰ মানে ঘণ্টা, প্ৰতি ঘণ্টাত আপোনাৰ 35 টকা কৰি মানে প্ৰডাকশ্যন 37 প্ৰডাকশ্যন হ'ব, প্ৰফিট 47 ৰুপিজ হ'ব। পাৰ ডে আপোনাৰ 357, পাৰ মান্থ 7,800 টকা ধৰিছোঁ। মানে প্ৰডাকশ্যন 7,800 প্ৰডাকশ্যন হ'ব, প্ৰফিট হ'ব 9,750 টকা ইয়াৰলি। এইটো প্ৰফিট হ'ব, এইটো মাত্ৰ 1 ঘণ্টাৰ কাৰণে। এতিয়া 1 ঘণ্টাত 30 into 6, আমি যদি 6 ঘণ্টা কৰি কাম কৰোঁ, 6 ঘণ্টা কৰি যদি কাম কৰোঁ, আমাৰ প্ৰডাকশ্যন যদি আমি বঢ়াই দিওঁ, যদি আমি 300 কেজিটো যদি 1800 কেজি কৰোঁ, মানে এক ঘণ্টাত আমাৰ মানে পাৰ হাৱাৰ্ছ 300 কেজি, then 6 hours. আমাৰ 6 ঘণ্টাত হ'ব 180 কেজি, মানে 1800 কেজি। 1800 কেজি হ'লে দিনত ইনকাম হ'ব 2,250 টকা। এইটো 2,250 টকা। মান্থলি ইনকাম হ'ব প্ৰায় 58,500। অলপ যদি আমি কামটো বঢ়াই দিওঁ, তে আপোনাৰ এমাহতে মেচিনৰ পইচা উঠি যায়। ইয়াৰলি ইনকাম হ'ব প্ৰায় 7 লাখ টকা। তাৰে যদি আমি আধাও ধৰোঁ, আধা ধৰিলেও আমাৰ মোটামুটি আমাৰ 3 লাখ টকা ইয়াৰলি বছৰত ইনকাম হ'ব। পাৰ হাৱাৰ্ছ 300 কেজি হয়, প্ৰফিট 375 টকা। পাৰ ডে যদি আমি 6 ঘণ্টা কৰি কাম কৰোঁ, তেতিয়াহ'লে 1800 কেজি হ'ব, প্ৰফিট হ'ব 2,250 টকা। পাৰ মান্থ হ'ব 48,800, 46,800। প্ৰফিট হ'ব, প্ৰডাকশ্যন হ'ব 46,800 আৰু প্ৰফিট হ'ব
মোটামুটি আপোনাৰ 60 মানে 58,500 ইয়াৰলি হ'ব 7,20,000। এতিয়া মই অসমীয়াটো কৈ দি আছোঁ, ইংলিছত বুজি নাপাব। এইটো টেবুলটো চাই লওক। ধুনীয়াকৈ দিয়া হৈছে টেবুলটো। 1 কেজিত লাভ ইমান, উৎপাদন ইমান, কামৰ সময় 6 ঘণ্টা। মুঠ উৎপাদন 300 কেজি, ঘণ্টাত 6 ঘণ্টা যদি কাম কৰে 800 কেজি দিনত প্ৰডাকশ্যন হ'ব। দৈনিক লাভ মানে 1 টকা 25 পইচাকৈ ধৰিলেও এইখিনি জগা চাওক, অতি গুৰুত্বপূৰ্ণ। তেতিয়াহ'লে 2,250 টকা হ'ব। মাহিলী যদি 26 দিনো কাম কৰে, 26 দিনৰ ধৰিছোঁ, তেতিয়াহ'লে আপোনাৰ 58,500 হ'ব। বাৰ্ষিক মানে 12 মাহত হ'ব আপোনাৰ প্ৰায় 7,20,000 টকা। এইটো দি দিছোঁ, আপোনাৰ স্ক্ৰীনশ্বট মাৰি লওক। এইটো টেবুলৰ কেলকুলেশ্যন এবাৰ চাই লওক ধুনীয়াকৈ। এইটো ৰাইচ মিলটো।